দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ। নমস্কাৰ দৰ্শকবৃন্দ, আজি চাবলৈ আহিছোঁ ৰাস, দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ, লখৰা ৰাস বুলিও জনাজাত। দশ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ দশ অৱতাৰ মূৰ্তিসমূহ একেলগে বনোৱা হৈছে আৰু এয়া দেখিছে ওপৰত বৃন্দাবন হয়। এয়া বৰ ধুনীয়া লাগে ওপৰত চাই। বৃন্দাবন আপোনাক ওচৰৰ পৰা দেখুৱাইছোঁ। দেখিছে মূৰ্তিবিলাক লৰচৰ হৈ আছে। এনেকুৱা কাৰেণ্টৰ মূৰ্তি ইয়াত বহুত দেখিবলৈ পালোঁ লৰচৰ হৈ থকা। এয়া দেখিছে বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি। এই মূৰ্তিসমূহো এনেকৈ লৰচৰ হৈ থাকে। আৰু এয়া সুৰংগৰ ভিতৰেদি গৈ খুব ভাল লাগে, দেখুৱাম আপোনালোকক। এয়া হ'ল ৰথ, মহাভাৰতৰ অৰ্জুনৰ ৰথ। দেখিছে এই ৰথখনো গৈ আছে। এনেকুৱা গৈ থকা দৃশ্য দেখি খুব ভাল লাগে। কাৰেণ্টত বনোৱা। আৰু এয়া মেলা হয়, লখৰা ৰাস মহোৎসৱৰ ডাঙৰ মেলা। গুৱাহাটীৰ আটাইতকৈ ডাঙৰ ৰাস লখৰাতে হয়। দেখিছে এয়া মেলা হয়, সকলো ধৰণৰ ইয়াত বস্তু দেখিবলৈ পাব। এয়া সুৰংগ। বলক সুৰংগৰ ভিতৰতো আপোনালোকক দেখুৱাওঁ। মানুহবিলাক গৈ আছে, ময়ো গৈ আছোঁ। এয়া দেখিছে সুৰংগৰ ভিতৰৰ এয়া দৃশ্য হয়। খুব ধুনীয়া লাগে গৈ। আৰু আমি এই ওপৰেদি মেলা চাই আছোঁ, ওপৰৰ পৰা হয়। সৰু ল'ৰা ছোৱালী খেলা ধূলাৰো ইয়াত সুবিধা আছে। বহুত ডাঙৰ মেলা হয় লখৰা ৰাস মহোৎসৱ। এয়া বৰ ধুনীয়া লাগিছিল। 24 নৱেম্বৰলৈকে চলি থাকিব। আৰু এয়া মেলাত ওলাইছে পুতলা, ফুল, ঘৰত সজোৱা বস্তু, যোৰা 100 টকা, বহুত সস্তাতে পাই যাব। এইবিলাক দেখিছে পখিলা হয়, ঘৰত গাড়ীত লগাব পাৰিব এইবিলাক। এয়া অলংকাৰ, গহনা, বহুকেইখন গহনাৰ দোকান দেখিবলৈ পালোঁ। এয়া দেখিছে চকৰি, বেলেগ বেলেগ ধৰণৰ চকৰি আছে। চকৰিয়ে চকৰি। সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰেল গাড়ী উঠিব পাৰিব। এইটো ডাঙৰ চকৰি হয়। ঘৰত ব্যৱহাৰ কৰা বিভিন্ন প্ৰসাধন সামগ্ৰী দোকান ইয়াত দেখিবলৈ পালোঁ, কম দামতে দি আছিল। মেলাত এনেকুৱা সামগ্ৰী বহুত ওলাইছে। এয়া ফিল্ডৰ চাৰিওফালটো আপোনালোকক দেখুৱাইছোঁ। ধোঁৱা বিস্কুট কি হয় আহকচোন চাওঁ, প্ৰথমবাৰ নাম শুনিছোঁ। এয়া হ'ল মুখেদি ধোঁৱা ওলোৱা বিস্কুট। আপুনি খাওক আৰু মুখেদি ধোঁৱা ওলাই থাকক। আৰু দেখিছে এয়া পুতলা হয়, শিশুৰ পুতলা, ফিক্স প্ৰাইচ 100। এইবিলাক দেখিছে খোৱা বস্তু পাব, এইফালে আ অলংকাৰো পাব, ভৰি আছে এইবিলাক। দেখিছে আ অলংকাৰবিলাক কেনেকুৱা, এনেকুৱা ধৰণৰ।
বহুত আ অলংকাৰ দেখিবলৈ পালোঁ। বহুত ধুনীয়া ধুনীয়া। এয়া মঞ্চত নাম প্ৰতিযোগিতা চলি আছে। নামো চালোঁ। মানুহ আহিয়ে আছে, দেখি আছে। সময় যোৱা মানে ৰাসত মানুহৰ ভিৰ বাঢ়ি আছে। লখৰা ৰাস হয়। 24 নৱেম্বৰলৈকে চলি থাকিব। আপোনালোকো আহিব। গুৱাহাটীৰ সকলোতকৈ ডাঙৰ ৰাস। ৰাসত দেখিবলৈ পালোঁ এয়া বৰনামঘৰ, অসমীয়া সংস্কৃতিৰ পৰিচয়। বৰনামঘৰ বৰ ধুনীয়াকৈ সজাইছে। গুৰুজনাৰ ওচৰত সেৱা ল'লোঁ। সেয়া দিছে ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাসমূহ মূৰ্তি আকাৰে বনোৱা হৈছে। চাই বৰ ভাল লাগিল। ধুনীয়া ধুনীয়া মূৰ্তি ইয়াত দেখিবলৈ পালোঁ। বৰ সুন্দৰ মূৰ্তি। বৰ ঘটনাসমূহ সুন্দৰকৈ দেখুওৱা হৈছে। চাই থাকি সময়খিনি বহুত ভাল লাগিল। আচাৰ, বিভিন্ন জুতিৰ আচাৰ ইয়াত পাই যাব। এয়া খাদ্যস্থলী হয়। বিভিন্ন খাদ্যৰো জুতি ল'ব পাৰিব। প্ৰিয় দৰ্শকবৃন্দ, লখৰা ৰাসত আহি খাই খুব ভাল লাগিল। আপোনালোকো আহিব। এয়া বাহিৰৰ পৰা দেখুৱাইছোঁ, পাৰ্কিং প্লেচ হয়। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।